এটা গুৰুত্বপূৰ্ণ খবৰ মৰাণগাঁৱত আতংক এখন পথাৰত একেৰাহে উতলিছে পানী উতলি আছে 10 ফুট 12 ফুট আন্দাৰত মানে ভিতৰতে গম পাই মই আহিলো চাবলৈ আহিলে এটা গৰম পানী উঠৰ দৰে দেখোন মানে অলপ অলপ উতলি আছে পানীটো এতিয়া পথাৰলৈ যোৱা নাই কিন্তু আঁতৰ পৰাই চাইছো আমি বৰপথাৰৰ মৰাণগাঁৱত আতংক আজি এসপ্তাহতকৈ বেছি হ'ল কেনেধৰণে আছে মানে বুবইনটো গাড়ী থাকে অলপ ডাঙৰো আছে তাৰপিছত একেলেঠাৰিয়ে দিনে ৰাতিয়ে এনেকৈ কৰি আছে এখন পথাৰত একেৰাহে উতলিছে পানী এই দৃশ্যলৈ মন কৰক কিদৰে উতলিছে পথাৰ পানী এই দৃশ্য সৰুপথাৰ টেঙাহলা হাইস্কুলৰ সমীপত মৰাণগাঁৱৰ নিবাসী মিৰণ সন্দিকৈ নামৰ এজন লোকৰ পথাৰত ঘটিছে এই ঘটনা আগতীয়াকৈ বৰষুণ দিয়াৰ বাবে পথাৰখনত মিলন সন্দিকৈ হাল বাই বোকা দিছিল কিন্তু পথাৰখনত বোকা দিয়াৰ আগৰে পৰাই এনেদৰে পানীৰ বুৰবুৰণি ওলাই আছিল আৰু প্ৰায় সপ্তাহ দিন ধৰি এনেদৰে পথাৰখনৰ কেইবাটাও অংশত পানী উতলিছে সেয়েহে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে দুই এজন লোকে জনোৱা মতে তলৰ পৰা গেছ নিৰ্গত হোৱাৰ বাবে এনেদৰে পানীৰ বুৰবুৰণি ওলাইছে সঠিক পৰীক্ষা নিৰীক্ষা কৰিলেহে প্ৰকৃততে কিহৰ বাবে এনেকুৱা হৈছে জানিব পৰা যাব প্ৰথমে আমাৰ মানুহজনে দেখা পাইছিলে কি বুলি ভাবে এইটো মানে এনেকৈ অনুমান হৈছে কিবা গেছে বস্তুটো ঠেলি আছে নেকি তলফালৰ পৰা এনেতো অন্য একো তাত জাবৰ জোথৰ কিবা কিবি এইটো অন্য একো নাই হয়তো কিবা ওলাই কাৰণে ভয়ো লাগে সেইকাৰণে কাৰোবাক খবৰ দিছে নেকি এইখন গাঁৱৰ আমি তেনেকৈ মানুহক খবৰ নাই দিয়া ওচৰ চুবুৰীয়াসকলে জানি শুনি নিজে নিজে আহিছে এটা গাঁওবুঢ়া আহিছে চাইছেহি